আজি শনিবাৰ দিনৰ 10 বজাৰ পৰা কোকৰাঝাৰ জিলাৰ দক্ষিণ আফলা গাঁৱত BPF জিলা সমিতিৰ 7ম সক্ষম ত্ৰিবাৰ্ষিক অধিৱেশনখন সুকলমে সম্পন্ন হৈ যায়। উক্ত অধিৱেশনৰ জৰিয়তে BPFৰ নতুনকৈ জিলা সমিতিখন গঠন কৰা হয়। পুৰণি জিলা সমিতিখনকে বাহাল ৰখা হৈছে বুলি জানিব পৰা গৈছে। উক্ত অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPFৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, BTCৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ লগতে BPF দলৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বহু নেতাকৰ্মী উপস্থিত আছিল। এইটোত আমাৰ কোকৰাঝাৰ জিলা BPF ৰাজনীতিৰ দল হিচাপে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু তেখেতসকলৰ যিটো প্ৰস্তাৱ ইয়াত খালি লেংগুৱেজটো খালি স্পিৰিটটো অলপ চেঞ্জ কৰি পেলাই কোকৰাঝাৰ জিলা BPF ৰাজনীতিৰ দলে আজি এটা প্ৰস্তাৱ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। 2025 BTC হাগ্ৰামা মহিলাৰী চৰকাৰ বনাবৰ কাৰণে BPF চৰকাৰ বনাবৰ কাৰণে কোকৰাঝাৰ জিলা BPF ৰাজনীতিক দলে আজিৰ পৰা দেহে কেহে কাম কৰিবৰ কাৰণে সকলোৱে শপত গ্ৰহণ কৰিব লাগে বুলিহে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ। যদি আপোনালোকে এই প্ৰস্তাৱত আপোনালোকে মোৰ লগত একমত আছে, সকলোকে 1-2 মিনিট থিয় হ'বৰ কাৰণে ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু আজি আমি 2025 BPF চৰকাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰিবৰ কাৰণে আজিৰ পৰা আমি অংগীকাৰ গ্ৰহণ কৰিছোঁ বুলি আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ। 2025 BPF চৰকাৰ হাগ্ৰামা মহিলাৰী দেৱক চিফ বনাই আমাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰিবৰ কাৰণে আজি কোকৰাঝাৰ জিলা BPF ৰাজনৈতিক দলে 6জন MCLA ভগৱানৰ আশীৰ্বাদত ঈশ্বৰৰ কৃপাত আল্লাহৰ দুৱাত গডৰ ব্লেছিঙত কোকৰাঝাৰৰ 6টা সমষ্টিত আমাৰ কেণ্ডিডেটসকলক বিজয়ী কৰাৰ কাৰণে আজি আমি শপত খাইছোঁ। আপোনালোকে চবে শপত খাওক আৰু আপোনালোকে চবে BPF দলৰ আপোনালোকে শ্লোগান কৰক। BPF জিন্দাবাদ 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 BPF জিন্দাবাদ 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 BPF জিন্দাবাদ 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 হাগ্ৰামা মহিলাৰী জিন্দাবাদ 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 হাগ্ৰামা মহিলাৰী জিন্দাবাদ 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 হাগ্ৰামা মহিলাৰী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ধন্যবাদ থাকিল। 2025 BPF চৰকাৰ হাগ্ৰামা মহিলাৰী দেৱক চিফ বনাই BPF চৰকাৰ গঠন কৰাৰ কাৰণে আজি আমি চবে শপত খাই ঈশ্বৰ আল্লাহ ভগৱানৰ আৰু ৰাইজৰ সমৰ্থন আগবাঢ়িবৰ কাৰণে আৰু এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ যে হাগ্ৰামা মহিলাৰী দেৱৰ যিটো অৰ্ডাৰ গাঁৱে গাঁৱে BPF 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 গাঁৱে গাঁৱে BPF 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 ঘৰে ঘৰে BPF 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 ঘৰে ঘৰে নাঙল নাঙ্গল নাঙ্গল শহরে নগরে BPF 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 শহরে নগরে নাঙল নাঙ্গল নাঙ্গল। যিটো কাৰ্যসূচী এইটো আজিৰ দিনৰ পৰাই আমি আৰম্ভ কৰিলোঁ বুলি আজি ৰণসংকাৰ কৰা হ'ল। আজি আমি ৰণসংকাৰ কৰিলোঁ যে আমি ৰাইজৰ সমৰ্থন ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজে ৰজা যেতিয়া ৰাইজৰ আমি সেৱা কৰিবৰ কাৰণে আজিৰ পৰা আমি প্ৰস্তুতি হৈছোঁ। ধন্যবাদ আপোনালোকে সকলোৱে।